দুপৰীয়াৰ ভাত সাজ খাই কেতিয়া বেলি ডুবি সন্ধিয়া 7 বাজিল, ভেণ্টিলেশ্যনৰ ফুটাৰে গম পাইছিলোঁ যদিও এলাহতে উঠাই হোৱা নাছিল। শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। আমি ওলাইছোঁ ছাগলী ধৰিবলৈ। এয়া মণ্টু আলি। চাৰ্টিফিকেটত অৱশ্যে মণ্টু দাসে আছে, লগত বস্যদা। হাতত বগা মোনা লৈ ৰঙা চোলা পিন্ধি ওলাইছোঁ। এতিয়া আপোনালোকলৈ এটি সাঁথৰ। লাগিলে পেলাই দিয়ে, নালাগিলে উঠাই লয়। কি বাৰু জনাবচোন কমেণ্ট বক্সত। নাজানিলে পাঁচ বুলি ক'লেও হ'ব। প্ৰথমে ল'লোঁ কুঁহিয়াৰ। দেখাত দিনবছৰৰ দৰে ক্ষীণ-মীন ওখ, দাম 20 টকা। ইয়াত আকৌ কল কেজি চিষ্টেম। মই আছোঁ গোৱালপাৰা লক্ষীপুৰত। কলৰ কেজি 60 টকা। আমি ল'লোঁ আধা কেজি। যিহেতু কালি বিশ্বকৰ্মা পূজা, এখন শৰাই দিম বুলি ভাবিছোঁ আমি ৰুমত সকলোৱে মিলি। তাৰ পিছত ল'লোঁ নাৰিকল। বাকলি থকা নাৰিকল আৰু বাকলি নথকা নাৰিকললৈ কটাকটি হ'ল অকণমান। বাকলি কটা নকটালৈ অলপ কটাকটি হ'ল। ধেমালি বাৰু। অকণমান ছাগলী মাংস ল'ম বুলি। শুকান ৰুটিকেইখন নাযায়। মাংস অকণমান লৈ আজিৰ বজাৰ সামৰিলোঁ। এইফালে আকৌ আদেশ চাহ হাউচত একাপ চাহৰ অৰ্ডাৰ দিলোঁ। এনেতো হালধীয়া চৰাই বাওধানে খায়, আমি হালধীয়া কাপত গাখীৰ চাহ আৰু পকৰি খাই আজি সন্ধিয়াৰ আড্ডাটো ইমানতে